নমস্কাৰ বন্ধুসকল, আমাৰ জন্মকুণ্ডলীত গ্ৰহৰ অৱস্থান দুৰ্বল হ'লে বা গ্ৰহৰ কুপ্ৰভাৱ কমাবলৈ সাধাৰণতে জ্যোতিষীসকলে আমাক বিভিন্ন ৰত্ন পৰিধান কৰাৰ পৰামৰ্শ দিয়ে। যেনে মংগল গ্ৰহৰ বাবে ৰক্তপ্ৰবাল পিন্ধাৰ কথা কয়, বুধ গ্ৰহৰ বাবে পান্না গ্ৰহৰ কথা কয়, শনি গ্ৰহৰ বাবে নীলম ৰত্নৰ কথা কয়। কিন্তু বৰ্তমান সময়ত শুদ্ধ আৰু গুণগত মানসম্পন্ন ৰত্ন ক্ৰয় কৰাটো অতি ব্যয়বহুল, বিশেষকৈ আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহখিনিৰ বাবে ৰত্ন কিনি ধাৰণ কৰাটো কষ্টকৰ হৈ যায়। এনে ক্ষেত্ৰত বন্ধুসকল আপোনালোকে কি কৰিব? বন্ধুসকল, আমাৰ জ্যোতিষ শাস্ত্ৰই ইয়াৰ বাবে অতি সহজ, প্ৰাকৃতিক তথা কম খৰচী উপায় আমাৰ বাবে দি থৈ গৈছে। হয়, ৰত্নৰ অভাৱত আমি কিছুমান বৃক্ষৰ মূল বা শিপা ধাৰণ কৰি নৱগ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰোঁ। অৰ্থাৎ বেয়া গ্ৰহৰ কুপ্ৰভাৱ কমাব পাৰোঁ বা দুৰ্বল গ্ৰহটোক কিছু পৰিমাণে হ'লেও শক্তিশালী কৰিব পাৰোঁ বা ফলদায়ক কৰিব পাৰোঁ। সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই কিছু কথা আপোনালোকক ক'ম, আপোনালোকে চাই যাব। প্ৰথমতে বন্ধুসকল, আপোনালোকে চাব ৰবি গ্ৰহ। বন্ধুসকল, ৰবি গ্ৰহৰ বাবে সাধাৰণতে ৰুবি বা মাণিক, চুন্নি ইত্যাদি ৰত্ন ধাৰণ কৰাৰ কথা কোৱা হয়। এই ৰত্নসমূহ অত্যন্ত ব্যয়বহুল। সেয়েহে বন্ধুসকল, যদিহে বেলৰ মূল ধাৰণ কৰে, অৰ্থাৎ বেল গছৰ যদি শিপা ধাৰণ কৰে, তেন্তে ৰবি গ্ৰহক শক্তিশালী কৰিব পাৰিব। বা যদিহে ৰবি গ্ৰহ আপোনাৰ ৰাশি চক্ৰত বেয়া হৈ আছে, তাৰ কুপ্ৰভাৱ আপোনালোকে কমাব পাৰিব। বন্ধুসকল, আপোনালোকে তামৰ তাৰপিছত ৰঙা সূতা ব্যৱহাৰ কৰি ইয়াক ধাৰণ কৰিব পাৰিব। নেক্সট বন্ধুসকল, চন্দ্ৰগ্ৰহ। চন্দ্ৰগ্ৰহৰ কাৰণে সাধাৰণতে বন্ধুসকল মুকুতা ব্যৱহাৰ কৰা হয় বা মুন ষ্টোন ব্যৱহাৰ কৰা হয়। যদিহে আপোনালোকে এই ষ্টোন কিনিব নোৱাৰে, তেন্তে আপোনালোকে খিৰিকা মূল ব্যৱহাৰ কৰিব পাৰে। অৰ্থাৎ খিৰিকা গছৰ যদি মূল আপোনালোকে ব্যৱহাৰ কৰে, তেন্তে অত্যন্ত শুভ ফল পোৱা যায়। বন্ধুসকল, আপোনালোকে ইয়াৰ বাবে ধাতু হিচাপত ৰূপ ব্যৱহাৰ কৰিব পাৰে আৰু বগা সূতা ব্যৱহাৰ কৰিব পাৰে। নেক্সট বন্ধুসকল, মংগল গ্ৰহ। মংগল গ্ৰহৰ কাৰণে প্ৰবাল ৰত্ন ধাৰণ কৰা হয়। আপোনালোক সকলোৱে সেয়া জানে। কিন্তু বন্ধুসকল, যদিহে আপোনালোকে অতি কম খৰচত ইয়াৰ প্ৰতিকাৰ কৰিব বিচাৰে, তেন্তে অনন্ত মূল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে তামত ৰঙা সূতা ব্যৱহাৰ কৰি এই অনন্ত মূল ব্যৱহাৰ কৰিব পাৰে। নেক্সট বন্ধুসকল, বুধ গ্ৰহ। বুধ গ্ৰহৰ বাবে পান্না ৰত্ন দিয়া হয়। বন্ধুসকল, পান্না ৰত্ন হয়তো আমাৰ মাজৰ বহুতেই কিনিব নোৱাৰিব পাৰে। সেয়েহে যদিহে আপোনালোকে বৃদ্ধ দ্বাৰক নামৰ গছৰ মূল ব্যৱহাৰ কৰিব পাৰে, তেন্তেও আপোনালোকে বুধ গ্ৰহক শক্তিশালী কৰিব পাৰিব বা বুধ গ্ৰহৰ কুপ্ৰভাৱৰ পৰা বাচিব পাৰিব। নেক্সট বন্ধুসকল, বৃহস্পতি। বৃহস্পতি গ্ৰহৰ বাবে পোখৰাজ ৰত্ন ধাৰণ কৰিব কোৱা হয়। বন্ধুসকল, এই পোখৰাজ ৰত্ন কিনাটো আমাৰ বাবে সহজ কথা নহয়। ইয়াৰ মূল্য বহুত দাম লয়। সেয়েহে আপোনালোকে যদিহে বামন হাতী গছৰ মূল ব্যৱহাৰ কৰিব পাৰে, তেন্তে আপোনালোকে অত্যন্ত শুভ ফল পাব বা বৃহস্পতি গ্ৰহক শক্তিশালী কৰিব পাৰিব। নেক্সট বন্ধুসকল, শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহৰ বাবে হীৰা ৰত্ন ধাৰণ কৰাৰ কথা কোৱা হয়। কিন্তু হীৰাৰ কিমান দাম আপোনালোক সকলোৱে জানে। বন্ধুসকল, আপোনালোকে সহজতে পোৱা ৰামবাচক গছৰ শিপা যদি ধাৰণ কৰে, তেন্তে আপোনালোকে অত্যন্ত শুভ ফল পাব। তাৰ পাছত বন্ধুসকল, শনি গ্ৰহ। শনি গ্ৰহৰ বাবে নীলম ৰত্ন ধাৰণ কৰাৰ কথা কোৱা হয়। ই এটি অতি মূল্যৱান বা অতি ব্যয়বহুল ৰত্ন। ইয়াৰ সলনি আপোনালোকে শ্বেত বেৰেলা গছৰ যদি মূল ব্যৱহাৰ কৰে বা শিপা যদি ব্যৱহাৰ কৰে, তেন্তে আপোনালোকে অত্যন্ত শুভ ফল পাব। তাৰ পাছত বন্ধুসকল, ৰাহু গ্ৰহৰ বাবে আমাক গোমেদ ৰত্ন ব্যৱহাৰ কৰাৰ কথা কোৱা হয়। গোমেদ ৰত্ন কিনিব লাগিলে বন্ধুসকল আপোনালোকক বহুত পইচাৰ দৰকাৰ হ'ব। ভাল গোমেদ ল'ব লাগিলে আপোনালোকৰ 10, 15, 20 হাজাৰ পৰ্যন্ত গুচি যাব পাৰে বা তাৰ ওপৰতো ইয়াৰ দাম হ'ব পাৰে। বন্ধুসকল, ইয়াৰ বিকল্প হিচাপত আপোনালোকে বগা চন্দন গছৰ যদি আপোনালোকে শিপা ধাৰণ কৰে, তেন্তে অত্যন্ত শুভ ফল আপোনালোকে পাব। বন্ধুসকল, তাৰ পাছত আহিল কেতু গ্ৰহ। কেতু গ্ৰহৰ বাবে কেটছ আই ৰত্ন গ্ৰহণ কৰাৰ কথা কোৱা হয়। বন্ধুসকল, ইয়াৰ সলনি যদি আপোনালোকে অশ্বগন্ধা গছৰ শিপাও ধাৰণ কৰে, তেন্তে আপোনালোকে ইয়াৰ কুপ্ৰভাৱৰ পৰা বাচিব পাৰিব বা অতি ভাল ফল আপোনালোকে পাব। বন্ধুসকল, এতিয়া আহিছোঁ আপোনালোকে এই গছৰ মূলবিলাক ক'ত পাব। আপোনালোকে বেলৰ শিপা সহজতে পাব বা বগা চন্দন, অশ্বগন্ধা এইবিলাক আপোনালোকে সহজতে পাব। কিন্তু কিছুমান যেনেকুৱা চন্দ্ৰগ্ৰহৰ বাবে খিৰিকা মূল বা মংগলৰ বাবে অনন্ত মূল, বৃহস্পতিৰ বাবে বামন হাতী, এইবিলাক হয়তো আপোনালোকে সহজতে নাপাব পাৰে। এইবিলাক আপোনালোকে ক'ত পাব? বন্ধুসকল, আপোনালোকে জ্যোতিষীৰ ওচৰত সুধি চাব পাৰে। বহু জ্যোতিষীয়ে এইবোৰ লগত ৰাখে, আপোনালোকক অতি কম মূল্যত দিব পাৰে। বা আমাৰ যিবিলাক আয়ুৰ্বেদিক ষ্ট'ৰ আছে, সেইসমূহতো এইবিলাক বস্তু
পোৱা যায়। তাৰ উপৰিও বিভিন্ন ধৰণৰ মেলাসমূহতো এই মূলসমূহ উলিওৱাটো কেতিয়াবা দেখা যায়। যেনেকুৱা মা কামাখ্যাত যেতিয়া অম্বুবাচী মেলা হয় তেতিয়াও এই মূলসমূহ বিভিন্নজনে উলিওৱাটো আমি দেখো। আপোনালোকে তেনেকৈ কেতিয়াবা সুবিধা মিলিলে এইবিলাক বস্তু অতি কম মূল্যত ক্ৰয় কৰি ল'ব পাৰিব বা জ্যোতিষীৰ পৰাও আপোনালোকে ক্ৰয় কৰিব পাৰিব। বন্ধুসকল, এইবাৰ আমি জানো আহক এই মূলসমূহ ধাৰণ কৰাৰ নিয়ম। বন্ধুসকল, যিটো গ্ৰহৰ বাবে আপোনালোকে মূলটো ধাৰণ কৰিব বা শিপাটো ধাৰণ কৰিব সেই বাৰ অনুযায়ী আপোনালোকে ধাৰণ কৰিবলৈ চেষ্টা কৰিব। যেনেকুৱা যদিহে আপোনালোকে বেলৰ মূল ধাৰণ কৰে তেন্তে আপোনালোকে তাক ৰবিবাৰে ধাৰণ কৰিব। যদিহে আপোনালোকে অনন্ত মূল ধাৰণ কৰে তেন্তে আপোনালোকে তাক মংগলবাৰে ধাৰণ কৰিবলৈ চেষ্টা কৰিব। আৰু যদিহে আপোনালোকে পাৰে তেন্তে প্ৰতি 6 মাহ বা 1 বছৰৰ মূৰে মূৰে আপোনালোকে এই মূলসমূহ সলাই থাকিব, তেন্তে নিশ্চয় আপোনালোকে শুভ ফল পাব। বা মাজে মাজে আপোনালোকে শোধন কৰি ল'ব, তেতিয়াও আপোনালোকে শুভ ফল পাই থাকিব। বন্ধুসকল, আশা কৰিলোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ পৰা গম পালে যে ৰত্ন অবিহনেও আমি নৱগ্ৰহৰ প্ৰতিকাৰ কিদৰে কৰিব পাৰোঁ। যদিহে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।